মা কি ভাবিছ ক'ত এজন ৰজা আৰু ক'ত এজন দৰিদ্ৰ ব্ৰাহ্মণ তোক যদি সন্মান কৰিবলৈ লাজ পায় এতিয়াও সময় আছে সুদামা ঘূৰি যা তই নিজ গৃহলৈ ঘূৰি যা তই নিজ গৃহলৈ ঘূৰি যা Saya mu, awal ini tak kira. Kota tu nak tahu pun, dulu tu berapa? Kenapa? Moi halpai, budi tahu. Kau kamu, awal ini tak kira. Khudama দেখি চমকিত হইলা যত চৰাচৰ বুলিয়ালি কি ধৰিলা অসুজল দিগৰিলা স্নেহ তুমি যে মোক সাক্ষাৎ নকৰাকৈ ঘূৰি যাব খুজিছিলা পলম কৰিলা তুমি বৰ্ষৰ পাছত এতিয়া কি বুলি মনত পৰিল তোমাৰ তেতিয়াও অহা নাছিলা কিয় বান্ধি বুজিছো তুমি হয়তো ভাবিছিলা মই এই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ পৰম মিত্ৰক চিনিবলৈ মই অস্বীকাৰ কৰি কি চমৎকাৰ বিচাৰ তোমাৰ মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ
অলপো ভৰসা নাই মোৰ বন্ধুত্বক তুমি আচলতে সখা যেনে চিনিলা তুমি কেনেকৈ ভাবিলা সুদামা মই মোৰ বাল্য বন্ধু শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা ঘূৰি যাবলৈ দিম মোক ক্ষমা কৰি দিয়া খোকা মোৰ ভুলৈ তুমি কান্দ সুদামা ক্ষমা কৰি দিয়া ক্ষমা কৰি দিয়া ক্ষমা করছি কৃষ্ণকে লজ্জিত নকরিবা উদামা বলা ইমান দিনৰ মূৰত আহিছা বলা নাচ কাৰিবলৈ যাওঁ তাতে গৈ সকলোখিনি আলোচনা কৰি আহা আহা হ'ব দিয়া মই ইয়াৰ পৰাই উভতি যাম মাক দেখিবলৈ ইমান দিন আশা কৰিছিলো যি মুহূৰ্ততে মই তোমাক দেখা পালো মোৰ দুই নয়নে গৈ গ'ল ককা ককা আৰু কি জানা যেতিয়া তুমি মোক সখা বুলি আলিঙ্গন কৰিলা তেতিয়াৰ পৰা এই তোমাৰ জীৱন ধন্য হৈ গ'ল মোক ইয়াৰ পৰা যাবলৈ দিয়া মোক ইয়াৰ পৰা যাবলৈ দিয়া বুজনা তোমাৰ কথা ৰহস্য সখা মই হেন দৰিদ্ৰ বা উদামা পৰিধান কৰিছো মই মূল্যৱান বস্ত্ৰ এইবোৰ পিন্ধি যদি মই তোমাৰ লগত যাওঁ তোমাৰ ইষ্ট কুটুম ইয়াতে তোমাক কি বুলি ক'ব সখা আৰু এটা কথা যেতিয়া তুমি মোক হাতত ধৰি লৈ তোমাৰ ৰাজকুমাৰলৈ লৈ যাবা তেতিয়া তোমাক প্ৰজাজনে কি বুলি ক'ব সখা আৰু যেতিয়া তুমি তোমাৰ কথা পত্নীসকলৰ আগত মোক যেতিয়া তোমাৰ সখা বুলি পৰিচয় কৰাই দিবা তেতিয়া জানো তোমাৰ লাজ নালাগিব সখা মই তোমাৰ মান সন্মান হানি হোৱা একো কাম কৰিব নোৱাৰো সখা হ'ব সখা মোক ইয়াৰ পৰা যাবলৈ দে ইয়াৰ পৰা যাবলৈ সখাবোৰ তুমি কিন্তু সেই পূৰ্বৰ দৰে বৰ সৰল হৈ আছা তুমি কেনেকৈ ভাবিলা তোমাৰ আগমনত মোৰ মান হানি হ'ব বৰঞ্চ শুনা সখা মই কওঁ তোমাৰ আগমন তোমাৰ চৰণ স্পৰ্শ পালে মোৰ ৰাজ কাৰেঙৰ ধৰি কলাৰ পৰ্যন্ত আজি পবিত্ৰ হ'ব তোমাৰ আগমনে মোৰ মা বাসুদেৱ কৃষ্ণৰ মান বাঢ়িল শতগুণে আৰু এটা কথা ৰাখিবা মনত বন্ধুত্বই বাহ্যিক আৱৰণৰ প্ৰশ্ৰয় নিদি এনে ভাৱ তুমি কেতিয়াও বান্ধিবা বলা ইমান দূৰ বাট অতিক্ৰম কৰি আহিছা বলা ৰাজকাৰেঙত তোমাৰ স্বাগতৰ বাবে ৰৈছে ৰাজকাৰেঙত সকলো বাসিন্দা বলা কোনো কিন্তু নাই তোমাৰ মই কোনো কথাই শুনিবলৈ বিচাৰোঁ শুনা দেৱী ৰুক্মিণীয়ে তোমালোকে কৰিছে অপেক্ষা আৰু জানানে সকলো প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই নাম কৃষ্ণৰ সখা আহিছে পৰম মিত্ৰ আহিছে সখা বোলা সকলোৱে
সপোনে কেৱল তোমাৰ বুলি কৈছো নেকি? আহা আহা